নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ খবৰ। আজি হৈছে 13 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ যুগুতোৱা হৈছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধুসকল, দিব লৈছোঁ আজি প্ৰথমটো বিগ ব্ৰেকিং নিউজ। এইবাৰৰ পৰা চলাব নোৱাৰিব বুলডোজাৰক লৈ বৃহৎ ঘোষণা উচ্চ ন্যায়ালয়ৰ। ক্ষমতাৰ জোৰত চলাব নোৱাৰিব চৰকাৰে বুলডোজাৰ। ক্ষমতাৰ অপব্যৱহাৰ কেতিয়াও কৰিব নালাগে চৰকাৰে। বিজেপি চৰকাৰৰ বুলডোজাৰ নীতিক লৈ সৰব হৈছে উচ্চতম ন্যায়ালয়ে। প্ৰশাসনক ন্যায় দি হ'ব নালাগে বুলি স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে। অপৰাধীৰ শাস্তি দিয়াটো হৈছে আদালতৰ কাম। অপৰাধীৰ শাস্তি হিচাপে ঘৰ ভাঙি দিয়াটো কেতিয়াও উচিত নহয় ৰাজ্য চৰকাৰৰ। দেশত সদায় আইনৰ শাসন চলিব লাগে। আইন অন্যায়ভাৱে ঘৰ ভাঙিলে তাৰ ক্ষতিপূৰণ দিব লাগিব চৰকাৰে। এনে উচ্চতাৰ লগত জড়িত বিষয়সকললৈ এই নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। বিষয়াসকলে নিয়ম ভংগ কৰিলে জবাবদিহি হ'ব লাগিব আদালতত। চৰকাৰ প্ৰশাসন কোনেও স্বেচ্ছাচাৰীভাৱে চলাব নোৱাৰিব এই বুলডোজাৰ। আইনী প্ৰক্ৰিয়া অবিহনে কোনেও চলাব নোৱাৰিব এই বুলডোজাৰ। উচ্ছেদ চলোৱাৰ 15 দিন পূৰ্বে প্ৰশাসনে জাৰি কৰিব লাগিব জাননী। উচ্ছেদক লৈ চলি থকা এক গোচৰক লৈ ৰায় উচ্চতম ন্যায়ালয়ৰ। জমিয়ত উলেমা-ই-হিন্দৰ আবেদনৰ ভিত্তিত এই শুনানি চলিছিল আদালতত। বি.আৰ. গগৈ আৰু কে.বি. বিশ্বনাথৰ এই গুৰুত্বপূৰ্ণ ৰায় দিয়ে। পৰৱৰ্তী বিগ ব্ৰেকিং নিউজটো হৈছে বংগ হ'ব নেকি দেশত এন.ডি.এ চৰকাৰ। এই ইণ্ডিয়া গোটৰ বিস্ফোৰক মন্তব্য। মহাৰাষ্ট্ৰ ঝাৰখণ্ডৰ নিৰ্বাচনৰ মাজতে ইণ্ডিয়া গোটৰ বিস্ফোৰক মন্তব্য। শীঘ্ৰেই পতন হ'ব নেকি এন.ডি.এ চৰকাৰ। নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৰ সমৰ্থন পাব ইণ্ডিয়া গোটে। নীতিশ নাইডুৰ সমৰ্থনত ইণ্ডিয়াই চৰকাৰ গঠন কৰিব বুলি দাবী। কংগ্ৰেছ আৰু এন.চি.পিয়ে ৰাজহুৱা কৰিছে এই গুৰুত্বপূৰ্ণ কথা। সমাজবাদী পাৰ্টি কংগ্ৰেছৰ যোগাযোগ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে। সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱে সঘনে যোগাযোগ পিং মেকাৰ নীতিশ কুমাৰলৈ। কংগ্ৰেছৰ শীৰ্ষ নেতাৰে যোগাযোগ চন্দ্ৰবাবু নাইডুৰ। শীঘ্ৰেই বিজেপিৰ নেতৃত্বাধীন ইণ্ডিয়া চৰকাৰ ভাঙিব বুলি দাবী কৰিছে কংগ্ৰেছে। সংবাদ মেলযোগে ঘোষণা কৰিছে এ.পি.চি.চিৰ সভাপতি ভূপেন বৰাই। মহাৰাষ্ট্ৰত বিজেপি পৰাস্ত হ'লে সমৰ্থন প্ৰত্যাহাৰ কৰিব নীতিশ নাইডুৱে। বন্ধুসকল, এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি বেল আইকনটো প্ৰেছ কৰি দিব।